ৱেলকাম টু শামছুদ ব্লগ। বন্ধুসকল, কাউৰী আৰু কলহৰ কাহিনীটো আপোনালোকে নিশ্চয় শুনিছে। আজি আপোনাৰ কাউৰী আৰু পাইপৰ কাহিনী। বন্ধুসকল, বুধিয়ক কাউৰীৰ কাহিনীটো আপোনালোকে শুনিছেনে? সেই যে কলহৰ শিলগুটি লৈ এটুপ দুটুপ পানী খোৱাৰ কথা, গৰমৰ দিনত যে পানী বিচাৰি বিচাৰি হাবা ধৰি খাই ফুৰা কাউৰীজনীৰ কথা মনত পৰিছেনে আপোনালোকৰ বন্ধুসকল? বন্ধুসকল, নিশ্চয় আপোনালোকে সৰুকালত এই কাহিনীটো সকলোৱে শুনিছে। বৰ্তমান ডিব্ৰুগড় চহৰৰ ডাঙৰ ডাঙৰ বিল্ডিঙে হৈ গৈছে, কলহ কুঁৱা তেনে কোনো ধৰণৰ বহুত কম পোৱা যায়। সেইকাৰণে পাইপ যেনিবা আপোনাৰ দেখিছেই নহয়, টেংকিৰ পৰা পানী ওলাই আছে, সেইখিনিকেই বেচেৰা কাউৰীকেইজনীয়ে খাইছে বিচাৰি বিচাৰি। যিহেতু কাউৰীকেইজনী এই গৰমত পিয়াহ লাগিছে, তো পানীটো খাবই। বন্ধুসকল, য'ত ইচ্ছা তাতে উপায় থাকে। বন্ধুসকল, এইটো ছবিৰ পৰা আমাক এটাই শিক্ষা দিছে যে কাউৰীয়ে যদি নিৰাশ নহয়, তেনেহ'লে মানুহে কিয় নিৰাশ হ'ব লাগে, হয়নে বন্ধুসকল? বন্ধুসকল, ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পালে আৰু নতুন নতুন ভিডিঅ' আনি থাকিম। থেংক ইউ।